কিছুদিনৰ পৰা মই এটা এখন ফটো লক্ষ্য কৰিছো, এখন বুলিয়ে নহয় বহুকেইখন ফটো। তাত থাকে সময় গগৈ আৰু লগত দুজন তিনিজন ইউটিউবাৰ, লগতে ডিম্পু বৰুৱাকো দেখা পাইছো দুখন তিনিখন ফটো। এতিয়া বাকী কথা নকওঁ, মই ডিম্পু বৰুৱাৰ লগতে তুলনা কৰে যিহেতু ডিম্পু বৰুৱাকে কথা কবলৈ মই বিচাৰিম। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। নমস্কাৰ, মোৰ নাম পূৰ্ণকান্ত বৰা আৰু আপোনালোকে চাইছে অসমীয়া PK। আজি কিছুদিনৰ আগৰ পৰাই কিছুমান ফটো দেখিবলৈ পোৱা যায়, তাত এড থাকে সময় গগৈ, সকলোৱে চিনি পায় সময় গগৈ ইউটিউবাৰজনৰ ফটো এড থাকে, লগতে দুজন তিনিজন মান ইউটিউবাৰ তাতে ফটোখন এড কৰি দিয়ে আৰু প্ৰশ্ন কৰে যে আপোনালোকৰ জনপ্ৰিয় কোন, আপোনালোকৰ বা মৰমৰ কোন। সকলোৱে কমেণ্টত কয় সময় গগৈ, বহুতখিনি সময় গগৈ বুলিয়ে কয়। তাত ডিম্পু বৰুৱাৰ ফটো থাকে, চ' ডিম্পু বৰুৱাও তাত নাম কোনেও নকয়। চ' এনেকে এইবোৰ কিয় কাম কৰে, কি কাৰণে মানে এনেকুৱা কৰে। এতিয়া সময় গগৈ ডাঙৰীয়ে ভাল কাম কৰিছে, তেওঁ এজন কণ্টেনাৰ, ভাল ভিডিঅ' বনাই আছে, ভাল কাম কৰি আছে, দুখীয়াসকলক সহায় কৰি আছে, ভাল কাম কৰিছে সেইফালৰ পৰা। আৰু ডিম্পু বৰুৱা হৈছে, মই ডিম্পু বৰুৱা এজন ডাঙৰ ইউটিউবাৰ হয়, তেখেতে কথাই কবলৈ মই বিচাৰিম। তেওঁ এজন এতিয়া ইউটিউবাৰ কণ্টেনাৰ হয়, বহুত বহিৰাজ্যৰ বহুত ভাল ভাল কিছুমান জেগা দেখুৱাই ভিডিঅ' আকাৰত, ঠিক আছে। আমি যাবলৈ তাত সক্ষমেই নহয়, ইমান ডাঙৰ ডাঙৰ জেগা দেখাই, বহুত দূৰ দূৰণিৰ থাইলেণ্ড, জাপান, বিভিন্ন ধৰণৰ এইবোৰ জেগা দেখিবলৈ পোৱা যায় ডিম্পু বৰুৱাৰ ফেচবুক পেজত বা ইউটিউবত, ঠিক আছে। চ' আমিতো সেইবোৰ দেখিয়ে নেপাওঁ নহয়, বাহিৰতো যে ইমান ডাঙৰ এখন দেশ আছে, চ' আমিতো নেদেখিলেতো বুজিয়ে নাপালোহেঁতেন। আজি ছচিয়েল মিডিয়াৰ জৰিয়তে আমি সেইবোৰ সকলো কথা জানিবলৈ পাৰিছো। আগৰ দিনৰ মানুহে জানে নেকি যে আমেৰিকা বোলাও এখন ঠাই আছে বুলি? আগৰ দিনৰ মানুহে সেইবোৰ জানে নেকি? আগৰ দিনৰ মানুহতকে আজি মানুহবোৰ বহুত গ্ৰথ হৈছে, বহুত তেওঁলোক বহুত উন্নতি হৈছে তেওঁলোকৰ। চ' কাৰ কাৰণে? ছচিয়েল মিডিয়াৰ কাৰণে, নহয় জানো? চ' এনে ফটো কিছুমান এড কৰিব, তাত এড দিব, তাত আপোনাৰ ডিম্পু বৰুৱা থাকিব, লগতে আৰু সময় গগৈক এড কৰিব, আৰু দুজন তিনিজন মান ইউটিউবাৰ তেওঁলোকে এড কৰি কব যে কোনজন জনপ্ৰিয়। চ' এনেকুৱা কৰিলে তেওঁলোকৰ মানসিকতাই বহুত আঘাত পায়। এতিয়া ডিম্পু বৰুৱাই আজি এইটো টপিকত লৈ কিছুমান কথা কৈছে নেকি কওকচোন? নকয়, কাৰণ তেওঁ এজন সফল ব্যক্তি, আৰু সফল ব্যক্তিয়ে সমালোচনা কৰি থকা মানুহসকলক বিষয়ে একো নকয়, যে কৰি থাক। কিন্তু আপোনালোকে এইটো কিয় কৰি থাকে মানে, যে ফটোখন দিব, সময় গগৈ ফটোখন থাকিব, তাত আৰু দুজন তিনিজন ইউটিউবাৰ থাকিব আৰু সোধে যে আপোনালোকৰ জনপ্ৰিয় কোন, আপোনালোকৰ মৰমৰ কোন, বা বিখ্যাত মানুহজন কোন। কিয় মানে এনেকুৱা কৰি থাকে কওকচোন? এইটো জানো ভাল কাম? আপুনি শিকক, আপুনি সময় গগৈক ভাল পায়, সময় গগৈৰ পৰা শিকক। সময় গগৈয়ে যেনেকে দুখীয়াসকলক সহায় কৰিছে আপুনিও কৰক, তাত আপোনাক কোনে বাধা দিব নেকি? এতিয়া ময়ো কিছুমান মানুহক সহায় কৰো, মই ডিউটি গৈ থাকো, কিছুমান মানুহ যে হাতত যে খাবলৈ কিবা বিচাৰি থাকে, মই পইচা নিদিওঁ, যে খোৱা বস্তু দোকানৰ পৰা বিস্কুট কিনি দিওঁ, কি সেইটো মই ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাম নেকি কওকচোন? এতিয়া সহায় কৰা মানুহতো বহুত আছে, গোটেইখন ছচিয়েল মিডিয়াত দেখিবলৈ পোৱা নেদেখিলেও গোটেইখনতো আছে যে বহুতে সহায় কৰি ফুৰে, কিন্তু তেন্তে সকলোৱে তেহেঁতক দেখুৱাই নেকি যে ভিডিঅ' এটা প্ৰস্তুত কৰিব নেকি সহায় কৰি পেলাই মানুহক? কিছুমানে কৰে, সেইটো কৰক, তাত কোনো আপত্তি নাই, সেইটো তেওঁলোকৰ কণ্টেনাৰ, তেওঁ ছচিয়েল মিডিয়াত আপলোড কৰক, কিছুমান উপাৰ্জন হ'ব, সেই উপাৰ্জনক সহায় কৰক, সেইটো তাত ক'বলগীয়া কোনো কথা নাই। এতিয়া মই কাৰোবাক সহায় কৰিছো, তো সেইটোৱে মই ভিডিঅ' বনাই মই দিম নেকি ফেচবুকত? সেইটো তেনেকুৱা কথা নহয়, গম পাইছে? ত' শিকক, আমি শিকা উচিত। এতিয়া সময় গগৈয়ে তেওঁ সহায় কৰিছে, আমিও তেওঁক সহায় কৰিব লাগিব, আমিও তেওঁৰ দৰে আমি কাৰোবাক সহায় কৰিব লাগিব। এতিয়া কিছুমানৰ মন গৈছে, কণ্টেনাৰ এজন ইউটিউবাৰ হয়, ইউটিউবাৰ ভিডিঅ'নো কি দিব কণ্টেনাৰ সেইটোকে তেওঁলোকে এটা কণ্টেন্ট বুলি ভিডিঅ' প্ৰস্তুত কৰি পেলাই ছচিয়েল মিডিয়াত আপলোড কৰে। চ' ভাল কাম কৰি আছে, কৰক। ত' সেইটো কবলৈ কোনো কথা নাই, সমালোচনা কৰিব দৰকাৰ নাই যে ডিম্পু বৰুৱাৰ বাদে সকলোকে ডিম্পু বৰুৱা জনপ্ৰিয় নহয়, সময় গগৈ জনপ্ৰিয়, বা ভাল ভাল কাম কৰা মানুহসকল জনপ্ৰিয়। এইটো কেনেকুৱা কথা? এতিয়া ডিম্পু বৰুৱা ভাল ভাল কিছুমান ইউটিউবাৰ আছে, বহুত দেশ বিদেশৰ কথা দেখুৱাই থাকে, দেশ বিদেশ ঠাইসমূহ দেখুৱাই থাকে, দেখিবলৈ পাইছো, নহয় জানো? এতিয়া ডিম্পু বৰুৱাৰ পেজটো খুলি চালে যে বহুত জেগাত বহুত ভাৰতৰ বাহিৰৰ জেগাবোৰ দেখিবলৈ পোৱা যায়। এতিয়া যিবোৰ ইউটিউবাৰে যে গাড়ী কিনিছে, চাইকেল কিনিছে, বা সেইবোৰ তেওঁলোকক সেইবোৰ কবলৈ নাযাওঁ, সেইবোৰ তেওঁলোকে যি কৰে কৰি থাকক, কিন্তু সমালোচনা কৰিব নেপায় সেইবোৰ মানুহক তেনেকে। এনেকুৱা ফটো খিনি নিদিব, কাৰণ ডিম্পু বৰুৱাৰ মনত আঘাত পায় নহয়, বা ভাল ভাল ইউটিউবাৰ সমূহে যি সহায় কৰিছে কিন্তু দেখুওৱা নাই মানুহক। এতিয়া ডিম্পু বৰুৱাই কাৰোবাক সহায় কৰে, তেওঁক দেখুওৱা নাই, কেতিয়াও নেদেখুৱাই। এতিয়া আমাৰ জুবিন গাৰ্গেও সহায় কৰি ফুৰে,
দেখুৱাই নেকি তেওঁ কণ্টেণ্ট, তেওঁ কণ্টেণ্টে সেইটো বনাই নেকি, ভিডিঅ' বনাই নেকি, তেওঁ কাম গান গোৱা, তো গান গায়, সকলোৱে এটা এটা কণ্টেণ্ট আছে। চ' জুবিন গাৰ্গে যে গান গোৱা ভিডিঅ' বনাব, আৰু লগতে যে ডিম্পু বৰুৱাও আপোনাৰ দেশ বিদেশ ভ্ৰমণ কৰা, কিছুমান ঠাই আমাক দেখুৱাব, হোটেল, কিছুমান ডাঙৰ ডাঙৰ হোটেল যিবোৰ আমি দেখিবলৈ পোৱা নাছিলো জন্মৰ পৰা, তেওঁ জৰিয়তে আমি সেইবোৰ দেখিবলৈ পাইছো। এতিয়া সময় গগৈ কণ্টেনাৰ হৈছে, তেওঁ সহায় কৰিছে মানুহক, কৰক, ভাল কাম কৰিছে, তেওঁলোকৰ পৰা আমি শিকা উচিত। তেওঁক ধৰি যে তেওঁ জনপ্ৰিয়, যে ডিম্পু বৰুৱা মানে বেয়া, সেইবোৰ কথা কোৱা উচিত নহয়, সেইবোৰ কথা তেনেকুৱা কথা নকব। তো ভিডিঅ'টো বহুত দিনৰ পৰা ভাবি আছিলো বনাম বুলি, আজি পতককে সময়টো পাই গলো, আজি ভিডিঅ'টো প্ৰস্তুত কৰিলো। চ' কিবা যদি মুখৰ পৰা বেয়াকে শব্দ ওলাই গল, চ' মই ক্ষমা প্ৰাৰ্থী। তো আজিলৈ ইমানতে। ভিডিঅ'টো ভাল লাগিলে সমৰ্থন এটা জনাব আৰু মতামত আগবঢ়াব বুলি আশা কৰিলো।